নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাতে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো আৰু এতিয়া চাওক গাড়ী ভিতৰৰ পৰা ভিডিওটো আৰম্ভ কৰিছো মনটো একদম ভাল নহয় উলাইছিলো বেলেগ এফালে যাবলে কিন্তু তালৈকে যাব নোৱাৰিলো হঠাতে এটা ফোন আহিলে আৰু সেই ফোনটো আছিল আমাৰ জুৰহাটৰ ধ্যানজ্যোতি আৰু আপোনালোকে সকলে জ্ঞাতই কৈছো আৰু কথাটো ন সকলোখিনি কওঁ যেতিয়া এটো কথা আপোনালোকক ক'বলৈ ওলাইছো মানে ঘৰত যেহেতুকে মিস্ত্ৰী লাগি আছে মিস্ত্ৰীক তেনেকে মানে পইচা পাতি দিওঁতে হাতত মানে মোৰ কেছ পইচা আছে কিন্তু মানে মোৰ মোবাইলৰ পৰা যাব পৰা মানে মোৰ একাউণ্টত নাই হাতত কেছ পইচা আছে কিন্তু যিমানটো পৰিমাণ দিম হেতু মানে মোৰ কেছ মানে হেৰিত নাই আৰু দেই মোৰ একাউণ্টত নাই কিয়া যিমানখিনি পঠাব লাগে সিমানখিনি একাউণ্টত নাই মোৰ হাতত কেছ আছে সেইকাৰণে এতিয়া ভাবিলো আমাৰ ওচৰতে ডিমো বুলি কয় ইয়াতে আহিছো যদি পাৰো ইয়াতে এতিয়া ধ্যানলৈ মানে মেডিচিনৰ কাৰণে পইচা কেটামান পঠাই দিও কাৰণ বহুত অসুবিধা পাই আছো বুলি কৈছে সেইকাৰণে পঠাও আৰু মই এই ভিডিওটো যোগেদি মানে মই আমাৰ কৈছো আৰু সময় গগৈ বোলে এখিনিতে এটা আহ্বান জনাইছো মোৰ ভিডিওটো যদি চোৱা তুমি সময় কৈছো আৰু বহুত ভাল ভাল কাম কৰি আছা আৰু মোৰ অনুৰোধটো যাতে তুমি ৰক্ষা কৰা কাৰণ কিহৰ কাৰণে কৈছো ইয়াৰ পৰা এগৰাকী মানে মই এতিয়া ইয়াৰ পৰা যাবলৈ ইয়াৰ পৰা ধৰা জুৰহাট যাবলৈ মোৰ বহুতখিনি প্ৰব্লেম আহি পৰে আৰু যেতিয়া মই গৈছিলো মানে আমাৰ ধ্যানৰ ঘৰলৈ গৈছিলো তেতিয়া তেওঁ জিএমচিত আছিলে সেইকাৰণে মানে মই ধ্যানক লগ নাপালো তেখেতৰ মাতৃকে লগ পালো তোমালে বাৰু ভিডিওটো আপোনালোকলৈ আৰু অকনমান মই ভিডিও আগবঢ়াম বাৰু যেহেতুকে তেতিয়া গৈছিলো ভিডিও কৰি থোৱা আছিল আপোনালোকলৈ মই আগবঢ়াম মই কেনেকৈ গৈছিলো কিমানখিনি কষ্ট কৰি পেলাই গৈছিলো আৰু তাৰ পৰা আহাৰ পিছত মই নিজে বেমাৰত পৰিলো আৰু সেইকাৰণে এতিয়া ভাবিছো সময়ক মই অকনমান হলেও তালৈকে যাবলৈ দিছো আৰু সময়ে যেহেতুকে ইমানখিনি সুন্দৰ সুন্দৰ কাম কৰি আছে হয় সেইকাৰণে মানে অকনমান ধ্যানকো চাব বুলি মই আশা কৰিছো মোৰ ভিডিওটো যোগেদি আৰু মই এতিয়া ইয়াতে কিবা এটা ধ্যানলৈ মানে ধ্যানজ্যোতিলে ইয়াতে এতিয়া মেডিচিনৰ কাৰণে মোৰ ফালৰ পৰা মই কিবা এটা ইয়াতে এতিয়া থম দিম মানে আৰু অনলাইন কৰিবলৈকে আহিছো ইয়ালে গতিকে ইয়াতে পইচাটো দি আকৌ আপোনালোকক লগ পাই আছো আৰু এতিয়া অৱশেষত এইখন দোকানৰ পৰাই দিলোহি বহুত বহুত ধন্যবাদ দেই দিব যে পাৰিলো ইয়াতে দিলোহি বাৰু এতিয়া ভাল লাগিছে মনটো এতিয়া বলক আপোনালোকক সুন্দৰকে লগ পাই আছো বলক আহি পেলাই পালোহি একদম জুৰহাট টাউন আৰু আমাৰ এতিয়া শংকৰ ভাইটিক লগ পাইছোহি ইয়াতে অভিনৱতো লগ পাওঁ অভিনৱতো লগ পাই এতিয়া শংকৰ ভাইটিৰ লগতে তালৈকে যাম আৰু মোৰ বান্ধৱীও আহিছে ইয়াতে এখন গেলামালৰ দোকানত সোমাইছোহি যিহেতুকে তেখেতসকলৰ ঘৰলৈ যাম যেতিয়া ইয়াতে বাঁহ বজাৰ অলপ কৰি লৈ যাম আমাৰ শংকৰ ভাইটিয়ে লৈ আহিছে বৰ সুন্দৰ একদম দোকানত দিয়া চাওক এতিয়া ইয়াতে বজাৰখিনি কৰি একদম আপোনালোকক তেখেতসকলৰ সোণাৰী গাঁও যাম 2 নং সোণাৰী গাঁও ন 2 নং সোণাৰী গাঁৱলৈ যাম ধ্যানজ্যোতি বৰা ঘৰলৈ দেই আপোনালোকক কৈছো যোনজন যুৱক বৰ্তমান অসুস্থ হৈ বিচনাত আছে তেখেতৰ ঘৰলৈকে আহিছো গতিকে আকৌ আপোনালোকক একদম তেখেতসকলৰ বাসগৃহৰ পৰা লগ পামগৈ অৱশেষত তেখেতসকলৰ ঘৰ পাইছোহি এতিয়া তেখেতসকলৰ বাসগৃহলৈ এতিয়া সোমাই গৈছো আৰু তাত যেহেতুকে তেওঁলোকে যিটো পৰিৱেশত আছে আৰু সেই পৰিৱেশত থকা দৃশ্যসমূহ দেখি পেলাই মানে একদম মানে কি বুলি ক'ম এনেকুৱা দুখ লাগিছে আৰু তেখেতৰ মাতৃয়ে যেতিয়া মানে আমি তেখেতসকলৰ ঘৰলৈ গৈছিলোঁ তেখেতৰ মাতৃকেই পাইছোঁ পদূলি মুখত তেখেতে গৈছিলে কাষৰ এঘৰ মানুহৰ মানে ঘৰৰ পৰা মানে অকণমান ঠাণ্ডা পানী খাবলৈ বোলে তেওঁ বৰ মন গৈছিলে আৰু তেওঁ ঠাণ্ডা পানী বিচাৰি গৈছিলে আৰু তেতিয়াই মই তেখেতক কৈছিলোঁ যে আপুনি বাৰু ধ্যানৰ মাক নেকি কৈছে হয় আৰু বহুত দুখ লাগিছে চাওক এগৰাকী মানুহে দেই এগৰাকী মহিলা যেতিয়া এটা বিলাসিতা জীৱন পাৰ কৰি এই অৱস্থাটো পায়হি আৰু তেওঁ মোক সকলো কথা বিৱৰি কৈছে বহুত দুখৰ মানে বিষয় যেতিয়া ধ্যানজ্যোতি সৰুকালৰ কথাখিনি কৈছে যে প্ৰথম অৱস্থা পাই ধ্যানক গিয়াৰ থকা চাইকেল দিছিলে তাৰপিছত এটা বিলাসিতা জীৱন কলিকতা হেন জেগাত সুন্দৰকৈ এটা ফ্লেট লৈছিলে তাত ধুনীয়াকৈ তেওঁলোকে জীৱন যাপন কৰিছিলে আৰু দুষ্ট চক্ৰত পৰি যেতিয়া তেওঁৰ পিতৃ মানে ধ্যানৰ পিতৃ যেতিয়া অসুস্থ হ'ল চেন্নাইত থাকিব লগা হ'ল ধ্যান তেতিয়া গোলাঘাটৰ ঘৰত অকলশৰে আছিলে আৰু সেই অকলশৰে থাকোঁতে মানে এতিয়া মাতৃয়ে মানে সকলোখিনি কথা মোক কৈ আছে আৰু দেই যিহেতুকে তেওঁ মানে বহুত লাহে লাহে কয় সেইকাৰণে মই কৈ দিছোঁ বাৰু তাৰপিছতে তেতিয়া তেখেতে কৈছিলে যে দেউতাকক যেতিয়া মই চেন্নাইত লৈ গৈছিলোঁ তেতিয়া মানে পইচাৰ বহুতেই প্ৰয়োজন হৈছিলে আৰু যিমানখিনি সাঁচতীয়া পইচা আছিলে সকলোখিনি শেষ হৈ গৈছিলে দেউতাকৰ মানে চিকিৎসা কৰি থাকোঁতে শেষত কি হ'ল ধ্যানক যেতিয়া মাক দেউতাকে তাৰ পৰা ক'লে যে পইচা অলপ মেনেজ কৰিব লাগে তেতিয়া ধ্যানে কি কৰিলে মানে
মানুহ এজনৰ পৰা অলপ পইচা লৈছিলে আৰু সেই দুষ্ট চক্ৰত পৰি পেলাই মানে শেষত তেওঁলোকৰ ঘৰটো মানে তেনেকৈ দিব লগা হৈ গ'লগৈ, ঘৰো নাইকিয়া। আৰু সেইখিনি হয়তো আমাৰ যদি সময় গগৈয়ে সেইখিনি অকণমান চকু দিব পাৰে তেনেহ'লে হয়তো ঘৰটো উদ্ধাৰ হ'ব বাৰু তেওঁলোকে কৈছে যে অকণমান মানে ভাল মানুহৰ হাতত যদি মোৰ কাগজ পাতিখিনি দিয়াৰ পিছত তেওঁলোকে সেইখিনি অলপ ইনভেষ্টিগেশ্যন কৰে তেনেহ'লে আমি ঘৰটো চাগে ঘূৰাই পাম। গতিকে মই সকলোকে আহ্বান জনাইছোঁ মোৰ ভিডিঅ'টো যোনে চাই, আৰু কাৰণ মই এগৰাকী মহিলা হয় মইনো ইমানখিনি কেনেকৈ কৰিব পাৰিম বাৰু, সেইকাৰণে মানে আপোনালোকলৈকে কৈছোঁ আৰু। কাৰণ কৰিবলৈতো বহুত মন যায় কিন্তু তেনেকৈ যাবলৈ বহুত অসুবিধা। আৰু মানে কি বুলি ক'ম আৰু তেখেতৰ মাতৃয়ে যিমানখিনি কথা কৈ আছে চকুলো নিগৰি গ'লগৈ। আৰু যিটো বাসগৃহত আছে এতিয়া, যোনটো ভাড়াঘৰত আছে, ভাড়াঘৰত মানে ভাত বনোৱা জেগাকণ মোক মানে চাবলৈ দিবলৈ তেওঁ বেয়া পাইছে। একোৱেই নাই বুলি কৈছোঁ, মানে কিমান কষ্টত এটা মানে জীৱন পাৰ কৰিছে। আৰু ধ্যানৰ মাজে মাজে কি হয় আগৰ কথাবিলাক মনত পৰি একদম মানে নিজে ডিচিশ্যন লৈ মানে বহুতবাৰ মানে তেওঁ নিজে আত্মহত্যা কৰিবলৈ মানে তেওঁ বিচাৰিছিলে। আৰু লাষ্টত তেওঁ মানে আবেদনো জনাইছিলে ইচ্ছামৃত্যু হ'বলৈ, মানে ইচ্ছামৃত্যু মানে তেওঁ বিচাৰিছিলে, কিন্তু সেইটো নাকচ কৰিলে। কিন্তু মানে কি বুলি ক'ম, বহুত প্ৰব্লেমত মানে বহুত দুখত পৰি আছে। আৰু সকলোকে কৈছোঁ আপোনালোকে অকণমান হ'লেও আপোনালোকে ওচৰৰ মানুহসকলকো কৈছোঁ বাৰু, ওচৰ চুবুৰীয়া বাৰু, মোৰ যোনসকলে ভিডিঅ' চাই তেখেতসকলে তালৈ যাব নোৱাৰিলেও তেওঁ একাউণ্টত এটকাকৈ হ'লেও দিব, সুস্থ হৈ পেলাই যাতে মাতৃৰ লগত তেওঁ ভালকৈ আকৌ বাকী থকা দিনকেইটা তেওঁ অতিবাহিত কৰিব পাৰে। আৰু কালি যেতিয়া ফোন কৰিছোঁ মোৰ গা যেতিয়া বেয়া বুলি কৈছে, সেই খুৰীগৰাকীয়ে মোক বাৰে বাৰে খবৰ লৈ থাকে। আৰু ধ্যানে কালি মোক ক'লে বোলে বা মোৰ বহুত অসুবিধা হৈছে, আপুনি মেডিচিনৰ কাৰণে কিবা এটা দিয়কচোন। তাৰপিছতে মোৰ বেয়াও লাগিলে, মই দিছোঁ বাৰু, যিমানখিনি পাৰোঁ সেইখিনি দিছোঁ। কিন্তু মানে এটা কথাই বেয়া লাগিছে, আজি এজন ডেকা ল'ৰা তাৰ পৰা কেনেকুৱা এটা পৰিস্থিতি হ'ল। তাৰপিছতে মোক ধ্যানে কৈছে মোৰতো ভাল নহ'বই দেই বা, মোৰ যদি ভাল নহয় মোৰ মা দায়িত্ব কোনে ল'ব, মোৰ মাক কোনে খুৱাব, মোৰ যদি ভাল, মানে এনেকুৱাখিনি দুখ লগা কথা কৈছে। তেতিয়া মই কৈছোঁ তুমি একো চিন্তা কৰিব নালাগে, আমি আছোঁ নহয়, তুমি নিজৰ কথাটো চিন্তা কৰা, তুমি কেনেকৈ সুস্থ হ'ব পাৰা তুমি সেইটো চিন্তা কৰা। গতিকে মই বহুত মানে আবেগত এই ভিডিঅ'টো আকৌ আপোনালোকলৈ এনেকৈ মানে আপলোড কৰিব লগা হ'ল। তাৰ কাৰণে মই নিজেই দুখিত। কিন্তু মানে কি জানেনে, মই ইমান ভিডিঅ'ৰ মানে এডিট কৰিব নাজানো বা কেনেকৈ টেগ কৰে কিবাকিবি যে কৰিব পাৰে সেইবিলাক একো নাজানো। সেইকাৰণে এই ভিডিঅ'টো এনেকৈ লগাই আকৌ মই বেলেগ এজনৰ ওচৰলৈ যাব লাগিব, যিহেতুকে ল'ৰা ছোৱালীকেইটা ওচৰত নাই। কাকু মাইনাহঁত থকাহেঁতেন শিকাই দিলেহেঁতেন, আৰু সিহঁত নাই যেতিয়া মই বেলেগৰ ওচৰত গৈ কেনেকৈ সময় গগৈয়ে মোৰ এই ভিডিঅ'টো পায় সেইটো মই মানে ইয়াত ব্যৱস্থাটো কৰি ল'ব লাগিব, মই ইমান নাজানো। গতিকে সেই সময় গগৈয়েহে এই মানে ভিডিঅ'টো পাবৰ কাৰণে মই আকৌ এনেকৈ বনাইছোঁ। লগতে যোনসকলে মোৰ তালৈকে যোৱা ভিডিঅ'টো চোৱা নাই তেখেতসকলেও যাতে আকৌ চাব পাৰিব, সেইখিনিকে ক'লোঁ আৰু আপোনালোকক। গতিকে আহক এতিয়া ভিডিঅ'টোৰ শেষৰ অংশলৈ যাওঁ। আৰু মনটো বহুত দুখ লাগি থাকে যেতিয়া এই খুৰীগৰাকীৰ লগত কথা পতাখিনি আকৌ মই চাওঁ, মনটো মানে মোৰ আৱেগেৰে ভৰি পৰে। গতিকে কি ক'ম, মানুহৰ জীৱনত সুখ দুখ আছে, কিন্তু আৰু আকৌ এবাৰ কওঁ, কাৰোৰে লগত যাতে এনেকুৱা এটা মানে হৃদয় বিদাৰক ঘটনা যাতে দ্বিতীয়বাৰ নহওক আৰু দেই। কাৰণ এই পৃথিৱীলৈ আহিলে সকলোৰে ভালকৈ থাকিবলৈ, ভালকৈ খাবলৈ, ভালকৈ এসাঁজ পিন্ধিবলৈ, ভাল জেগাত ফুৰিবলৈ সকলোৰে মন যায়। গতিকে সেই মনৰ আশাখিনি যাতে সকলোৰে তেনেকৈ পূৰণ হয় তাকেই আশা কৰিছোঁ। গতিকে আহক এতিয়া ভিডিঅ'টো মই সামৰণি মাৰোঁ। আহক। যোৰহাটলৈ যে গৈছিলোঁ মই ধ্যানজ্যোতিৰ খবৰ ল'বলৈ, আৰু সেই ভিডিঅ'টো আজি এটা কাৰণে আকৌ মই দিব লগা হ'ল। ধ্যানজ্যোতিৰ অৱস্থাটো বহুত বেয়া হৈ গৈছে, আৰু সেইকাৰণে মানে এই ভিডিঅ'টো মই আমাৰ সময় গগৈৰ কাৰণে মানে এইটো মই এনেকৈ আকৌ দিব লগা হৈছে দেই। কাৰণ সময় গগৈয়ে মোৰ এই ভিডিঅ'টো পালে নিশ্চয় তালৈ আহিব, মই মানে একদম মই আশাবাদী আৰু সময় তালৈ আহিব বুলি। আৰু সেইকাৰণেহে মই এই ভিডিঅ'টো আকৌ অকণমান হ'লেও সময়ৰ কাৰণে তেনেকৈ আকৌ বনাই দিছোঁ। আৰু বিশেষনো মই কি ক'ম, মানে যেতিয়া সময় গগৈ তালৈ যাব সকলোখিনি আপোনালোকে গম পাব। আৰু মই মানে এতিয়া তালৈকে যাবলৈ মই নোৱাৰিম আৰু, কাৰণ মই যাব পাৰিলেও মোৰ লগত যোনজন ভাইটি যায় সি ধৰক এতিয়া তালৈ যাবলৈ অলপ সময়ৰ প্ৰয়োজন আছে, এতিয়াই নোৱাৰিব মানে যাবলৈ। সেইকাৰণে কৈছোঁ এইখিনি মানে সময়ে যাতে সকলোখিনি ঠিক কৰি দিয়ে। বাকী আমি আছোঁ বাৰু লগত, আমিতো বাৰু লগত আছোঁৱেই, কিন্তু সময় গগৈ থাকিলে আমি নিশ্চিন্ত হৈ থাকিব পাৰিম। আৰু এতিয়া বিশেষকৈ অপাৰেশ্যনটো কৰিব লাগে, যোনটো মানে ব্ৰেইনত মানে তেওঁ কি হৈছে, পেটৰ প্ৰব্লেমটোতকৈ মূৰত যিটো ব্লাড জমা হৈছে সেইটো অতি সোনকালে অপাৰেশ্যন কৰিব লাগে। সেইখিনিকে মানে বহুত বেয়া লাগিছে। এটা ডেকা ল'ৰা 30
30 বছৰীয়া এটা ডেকা ল'ৰা যেতিয়া বিচনাত ছটফটাই থাকিব মাতৃয়ে কি শান্তিত থাকিব হয়নে গতিকে যাৰ ঘৰত হয় তেওঁহে সেইটো বুজি পায় আৰু যিমানখিনি যি পাৰো মোৰ সামৰ্থ্য অনুসাৰি আকৌ বাৰু মই মাহে মাহে মেডিচিনৰ কাৰণে দি থাকিম মাহে মাহে মেডিচিনৰ কাৰণে সেই যিমানখিনি পৰিমাণৰ পইচাটো মই কালি ধ্যানক পঠাইছো আৰু সেই তেনেকুৱা পৰিমাণটোকে মাহে মাহে দিম বুলি মই সংকল্প এটা লৈছো বাৰু অন্তত তেওঁ মেডিচিনখিনি খাই অকণমান ভাল হৈ থাকিব পাৰিব মেডিচিনখিনি খাই যেতিয়া অকণমান সুস্থ হ'ব তাৰ পিছতে মানে মূৰৰ সেইটো ব্ৰেইনৰ অপাৰেশ্যনটো কৰিব লাগিব তাৰ পিছতে সেইটো কৰাৰ পাছতহে পেটৰটো কৰিব লাগিব পাৰিব আৰু সেইকাৰণে আৰু মই তেখেতৰ ইয়াত দি দিছোঁ একাউণ্ট নম্বৰটো আমাৰ তেখেতৰ ফোন নাম্বাৰটো মই দি দিছোঁ বাৰু ধ্যানৰ আপোনালোকে যোনেই পাৰে এটকাকে হ'লেও দিব দেই আৰু বহুতখিনি তেনেকৈ দিছেও সেইকাৰণে আপোনালোকক কি বুলি ক'ম আৰু বহুতখিনি দিছে সেইকাৰণে আপোনালোকৰ ওচৰত সদায় চিৰঋণী হৈ থাকিম মই কোৱাৰ পাছতো আপোনালোকে বহুতখিনি পইচা দিছে ধ্যানক বুলিয়ে নহয় যিমান কেইজনৰ কথা কৈছিলোঁ মই তেনেকৈ গৈছিলোঁ মই তেখেতসকলৰ ওচৰলৈ যেতিয়া মই ফোন নাম্বাৰটো দি দিওঁ তেতিয়া আপোনালোকে বহুতখিনি সহায় আগবঢ়ায় গতিকে সেইটোৰ কাৰণে মই আপোনালোকৰ ওচৰত সদায় চিৰঋণী হৈ থাকিম আৰু এনেকৈ আগলৈকে আপোনালোকে যোনসকল অসহায়সকলক যাতে এটকা দি হ'লেও আপোনালোকে অকণমান মুখত হাঁহি বিৰিঙাব পাৰে আৰু আপোনালোকৰ সেই এটকাটোৱে সেই বিপদৰ সময়ত 1000 টকাৰ কাম কৰিব আৰু সেইখিনিকে আপোনালোকৰ ওচৰত কৈছোঁ আহি আছোঁ এইখিনিকে কৈ এতিয়া মই আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ আহি আছোঁ আপোনালোকৰ ওচৰলৈ অলপমান দেৰিকে এটা ব্যতিক্ৰমী ভিডিঅ' লৈ পেলাই গতিকে সকলো ভালে কুশলে থাকিব আপোনালোক ভালে কুশলে থকা মানে ময়ো ভালে কুশলে থকা কাৰণ মোৰ অনুৰাগীসকল মোৰ পৰিয়ালবৰ্গ সদায় সুখত থকাটো বিচাৰোঁ কোনো দুখত থাকিব নালাগে দুখ সুখ মাজতে জীৱনটো গতিকে দুখখিনিক পাহৰি সুখখিনিক আদৰি লোৱাটোহে আমাৰ কাম্য সকলোৰ পৰা এতিয়া মই বিদায় লৈছোঁ আহি আছোঁ অলপ দেৰিকে আপোনালোকৰ মাজলৈ দেই গতিকে এতিয়া বাই বাই